নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে ডিএমই টেকনিকেল পদৰ ফলাফল ঘোষণা কৰি ইতিমধ্যে সুকলমে লাভ কৰিছে আৰু বহুতো কেন্দ্ৰীয় পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অৱশেষত যথেষ্ট সংখ্যক কেন্দ্ৰীয় পুনৰবাৰ এই পৰীক্ষাত পাছ কৰিলে। অৰ্থাৎ আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে তাৰ নটিচ জাৰি কৰা হৈছে। কি ডকুমেণ্ট লাগিব সেই ইনফৰ্মেশ্যন আপুনি ইতিমধ্যে লাভ কৰিছে। আৰু এতিয়া বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছে যে ডিএমই নন টেকনিকেল ফলাফল কেতিয়া ঘোষণা কৰা হ'ব বা পাব্লিছ কেতিয়া কৰিব, তাক লৈ যথেষ্টখিনি কেণ্ডিডেটে কমেণ্ট কৰি আছে। গতিকে তেখেতলোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ খুব ইম্পৰ্টেণ্ট মেছেজ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমাৰ হাতত বৰ্তমান সময়লৈকে কোনো নটিফিকেশ্যন আপডেট অহা নাই ডিএমই ফালৰ পৰা, কিন্তু আমি এটা অনুমান লগাব পাৰোঁ আপোনালোকৰ ফলাফল বা ৰিজাল্ট কেতিয়া ঘোষণা কৰাৰ সম্ভাৱনা আছে। লিখিত পৰীক্ষাৰ সেই ৰিজাল্ট ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে 30 জুনৰ ভিতৰত অথবা 15 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ইতিমধ্যে যি ADRE থাৰ্ড গ্ৰেডৰ স্কিল টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে, তাৰ সমান্তৰালকৈ ডিএমই থাৰ্ড গ্ৰেডৰ যি টেকনিকেল পদত কোৱালিফাই কৰে তেখেতলোকৰো যিহেতু একে ঠাইতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। গতিকে সেই তুলনাত চাবলৈ গ'লে এই কেটেগৰী কেণ্ডিডেটখিনি শেষ হোৱাৰ লগে লগে নন টেকনিকেলৰ যি স্কিল টেষ্ট অনুষ্ঠিত হ'ব, যিহেতু সেই একে নিৰ্দিষ্ট স্থানতে অনুষ্ঠিত হ'ব। গতিকে সেইবাবে আমি অনুমান লগাব পাৰোঁ আপোনালোকৰ ফলাফলখিনি অচিৰেই বা অতি সোনকালে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে 30 জুনৰ ভিতৰত অথবা জুলাই মাহৰ 9 তাৰিখ, 8 তাৰিখ, 12 তাৰিখ, 15 তাৰিখ, 16 তাৰিখ তেনেকুৱা তাৰিখৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছিল, তাৰ উত্তৰ জনাবলৈ চেষ্টা কৰিলোঁ। আমি আগৰ ভিডিঅ'ত জনাইছিলোঁ যে টেকনিকেল পদৰ পৰীক্ষা 24, 25, 26 তেনেকুৱা তাৰিখত দিব। সেইমতে আমাৰ কথা মতেই অৱশেষত ৰিজাল্টখিনি ঘোষণা কৰা হ'ল। গতিকে পুনৰবাৰ আমি এটা অনুমান ডেট লগাব পাৰিছোঁ যে 30 জুনৰ ভিতৰত অথবা 9 তাৰিখ, 8 তাৰিখ, 15 তাৰিখ, 12 তাৰিখ তেনেকুৱা তাৰিখতে কোনোবা এটা নহয় কোনোবা এটা সময়ত ৰিজাল্টখিনি ঘোষণা কৰা হ'ব। গতিকে এইটো আছিল ইম্পৰ্টেণ্ট মেছেজ। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্লিজ আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আৰু ডিএমই পৰীক্ষাৰ নন টেকনিকেলৰ ফলাফল ঘোষণা কৰাৰ পাছতেই মাজত 4-5 দিনৰ সময় থাকিব, তেতিয়া আপোনাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব। ধন্যবাদ।